हेलो फ्रेंड्स, আজি মই নতুন এটা ভিডিও লৈ আহিছো আৰু এই ভিডিওটো হল বিভিন্ন কবিসকলৰ আন এটা নাম থাকে আৰু সেই উদ্দেশ্যে কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আশা কৰো আপোনালোকক ভাল লাগিব আৰু ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তো আজিৰ প্ৰশ্নটো হল হিমা দাসক আন কি নামেৰে জনা যায়? এনসার ধিং এক্সপ্ৰেছ। 2 নম্বৰ বিহগী কবি বুলি কাক জনা যায়? ৰঘুনাথ চৌধুৰী। 3 নম্বৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলিও জনা যায়? চুডাংফাক। চুডাংফা আছিল ব্ৰাহ্মণ পৰিয়ালৰ। 4 নম্বৰ ভাঙনি কোঁৱৰ বুলি কাক বোলে? এনসার আনন্দচন্দ্ৰ আগৰৱালা। 5 নম্বৰ কোন গৰাকীক অসমীয়া নুৰজাহান বুলি জনা যায়? ফুলেশ্বৰী। 6 নম্বৰ অসমৰ কলাগুৰু বুলি কোন জনাজাত? বিষ্ণুপ্ৰসাদ ৰাভা। 7 নম্বৰ ইন্দিৰা গোস্বামীৰ আন এটা নাম কি? মামণি ৰায়চম গোস্বামী। 8 নম্বৰ ৰঞ্জু হাজৰিকাৰ আন এটা নাম কি? কুমুদ চন্দ্ৰ হাজৰিকা। 9 নম্বৰ চন্দ্ৰগুপ্তক দ্বিতীয় কি নামেৰে বিখ্যাত? বিক্ৰমাদিত্য। 10 নম্বৰ ইৰাণৰ সংসদক কি নামেৰে জনা যায়? মজলিছ। ইৰাণৰ সংসদক মজলিছ নামেৰেও জনা যায়। 11 নম্বৰ কোন গুপ্ত শাসকক কবিৰাজ বুলিও জনা যায়? সমুদ্ৰগুপ্ত। 12 নম্বৰ সমুদ্ৰগুপ্তক ভাৰতীয় নেপোলিয়ন বুলিও জনা যায়। 13 নম্বৰ ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয়? ৰাজা ৰামমোহন ৰায়। 14 নম্বৰ ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? সিদ্ধাৰ্থ। 15 নম্বৰ পাপৰিৰ কবি নামেৰে কাক জনা যায়? গণেশ গগৈ। 16 নম্বৰ কোনজন ৰজাক খুৰা ৰজা বুলি জনা যায়? চুকাম্ফা। 17 নম্বৰ ইৰাণৰ পুৰণি নাম কি আছিল? পাৰস্য। 18 নম্বৰ কলংপৰীয়া কবি বুলি কাক কোৱা হয়? দেৱকান্ত বৰুৱা। 19 নম্বৰ লুইত কণ্ঠ বুলি কাক কোৱা হয়? জুবিন গাৰ্গক। 20 নম্বৰ অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? আডাম স্মিথক। সো ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকৰ মোৰ ভিডিওটো চাই ভাল লাগিব আৰু মই ভিডিওবোৰত অপশ্যন নথকাকৈ অকল এনসাৰটোহে দিওঁ যাতে আপোনালোকৰ সময় নষ্ট নহয়। সো ভিডিওটো যদি চাই ভাল লাগে তেনেহ'লে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব।